আমি আহি আছো ফুলগুৰিৰ পৰা কলিয়াবৰলৈ ঘৰলৈ ভাইটি নিবলৈ আহিলে ৰাতিপুৱা এয়া 9:30 মান বাজিছে তেতিয়া আমি ওলাই আহিছো কলে যোৱা আৰু এইফালে ভাইটি আৰু ভাইটিৰ বন্ধু হৰিত ইহঁত দুটা আমাক আনিবলৈ আহিলে ঘৰ আহি পালোহি বহুত দিনৰ মূৰত মই ভিডিঅ ষ্টাৰ্ট কৰিছো ইয়াৰ পৰা গলো যোৱাৰ দিনা ভিডিঅ কৰিছিলো আৰু তাত মই যোৱাৰ পিছনা সত্যনাৰায়ণ পূজা আছিল সেইদিনাই যি ভিডিঅ কৰা তাৰ পিছত আৰু ভিডিঅ কৰা মোৰ মানে নহলগে আৰু যি ঘৰৰ অৱস্থা হল এইবোৰ বাৰু পিছে পৰে কৈ থাকিম আজি বহুত নম্বৰত ভিডিঅ কৰিছো আশা কৰিছো আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু মোৰ চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বহুত দিনৰ মূৰত এতিয়া ঘৰ পালোহি ঘৰ চাহটা কাপ খালো আহি পাই খাই কৰি লৈ ভাইটি আনিব গৈছিলে আনি পাই আমাক থৈ গলগে আকৌ গল এতিয়া আমি চাহটা অকন খাই কৰি আজৰি হলো হৈ পেলাই মই ইটো অকনমান চাফ চিকুণ কৰি লৈছো ঘৰটো একেবাৰে গতি নাইকিয়া হৈ আছে কোনোৱে নাই যেহেতু দেউতাহে আছে সেয়েহে এতিয়া অকনমান চাফ চিকুণ কৰি লওঁ তাৰপিছত এতিয়া কেইটা 12টা বাজিছে ভাতৰ কাম ষ্টাৰ্ট কৰিম আৰু ভাতকেইটা বনাব লাগিব সেয়াকে গাও একদম ভাল নহয় পিছে পৰে কৈ থাকিম বাৰু কিয় ইমান দিন ভিডিঅ কৰা নাছিলো তেন্তে এতিয়া মই অকমান কাম বনখিনি সিজিল কৰি লওঁ মানে থাকিব পৰা কৰি লওঁ ঘৰটো আগতে প্ৰথম আশা কৰিছো ভিডিঅটো শেষলৈকে চাব আপোনালোকে এতিয়া কৰি লওঁ এইখিনি তুমি কি কৰি আছা ন ভিডিঅ কৰিছা নেকি কি কৰি আছা ন কি কৰিছা ন তুমি দেখাই দিয়া আকৌ কি কৰিছা মা মোবাইলটো লৈ ভিডিঅ' কৰিছে এয়া ব্লগিং কৰিছে তাইও এয়া কৈছে এয়া আমি মামা ঘৰ পালোহি বোলে বাহ এটা হাতে ধৰে একে মোবাইলটো এই লোহাটিঙে আহিছে লোহাটিঙো নালাগে লোহাটিং তোমাক নালাগে কি কৰিছানো বা কেমেৰা উলিয়াই ভিডিঅ' কৰি আছো নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বহুত দিনৰ মূৰত ভিডিঅ' কৰিছো ঘৰলৈ আহিলো ফুলগুৰিৰ পৰা সেইদিনা অকমান কৰিছিলো তাৰপিছত আৰু কৰাই হোৱা নাই দুদিনেই হ'ল ঘৰলৈ অহা আজিহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো বহুত দিন গেপ হৈ গ'ল মাজতে মানে কি হ'ল ঘৰলৈ যোৱাৰ পিছতে তাৰপা মাও নেপালৰ পৰা আহি পালেহি তাতে আমাৰ তালৈকে আহিলে আহি পেলাই আমাৰ চকুৰ অপাৰেশ্যন হৈ গ'ল নেপালত অপাৰেশ্যন হ'ল তাৰপা এতিয়াতো সেয়া বেড ৰেষ্ট দিছে তাতে থাকিব লগা হ'ল মানে মাৰো গা বেয়া হৈ গ'ল আমাৰ ঘৰখন চবৰে গা বেয়া জ্বৰ চৰ্দি কাহ তাৰপিছত দেহামনৰো গা বেয়া হৈ গ'ল পুৰা একদম জ্বৰ হ'ল ডায়েৰিয়া টাইপ হৈ গ'ল তাই গোটেইজনী খিনাই কৰি অৱস্থা নাই একদম সেইবোৰ লগতে আৰু এই মোবাইলটো হাতত ল'বলৈ টাইমে নাই কি আৰু ভিডিঅ' কৰিব সেয়া ঘৰ আহিলো ঘৰ আহি পেলাই এতিয়াও ভালকে সুস্থ আমি হোৱা নাই জ্বৰটো বাৰু নাই চৰ্দি কাহ একদম আছে মাৰো পুৰা চৰ্দি কাহ আচলতে মাৰ জ্বৰ হোৱাটো বেয়া কথাই হৈছে কাহটো হৈ গ'ল চকুৰ কাৰণটো বহুত বেয়া কথা হ'ল তাৰ উপায় নাই কি কৰিব আৰু হ'ল যেতিয়াতো হৈ গ'ল এতিয়ালৈকে সুস্থই হোৱা নাই এবাৰ ইমান বেয়া জ্বৰে আমাক পালে গোটেই ঘৰখনৰ চবৰে চব মানে কেনেকে গৈছে সেইকেইটা দিন বিশেষকৈ দেহামনৰ লগত কেনেকে মোৰ দিন ৰাতি গৈছে মই সেইকেইদিন ততে ধৰিব পৰা নাই খালি ডক্টৰৰ ওচৰলৈ অনা নিয়া কৰি থাকোঁতে গ'ল আৰু এতিয়া অকণমান তাই সুস্থ হৈছে এয়া ঘৰলৈও আহিলোঁ তাই সুস্থ হোৱাৰ পিছতে তাকে এতিয়া তাইকো খুৱাই কৰি ল'লো তাই নখকেইটা কাটিম বুলি ভাবিছোঁ দিয়া নাই বাকী কামবোৰ হ'ল আৰু ভাতৰ কামখিনিহে আছে এইফালে এইজনী মা শুই আছে মা বৰ্তমান ঠিকেই আছে চকুটো দি দেখাও পাইছে সোঁ চকুটো মাৰ অপাৰেশ্যন কৰিছে বাওঁ চকুটোত ইনজেকশ্যন দিছে আকৌ 1.5 মাহ পিছত মাতিছে আকৌ যাব লাগিব তাত চেকআপত আৰু কিবা চকুত বোলে কিবা অইল ভৰাই থৈছে তাত চিষ্টেমবোৰ অলপ ইয়াতকৈ বেলেগে হয় সেই অইলটো উলিয়াব আৰু চেকআপো কৰিব সেইকাৰণে আকৌ 1.5 মাহ পিছত মা যাব লাগিব নেপাললৈ
সেয়া তাকে বৰ্তমান ঠিক ঠাকেই হৈ আছে চকু দেখাও পাইছে লাহে লাহে অলপ অলপকৈ আহি আছে আৰু পাৱাৰটো প্ৰথমটো একোৱে দেখা নাছিলে মায়ে একেবাৰে নেদেখাই হৈ গৈছিলে অপাৰেশ্যনৰ পিছতো যেতিয়া মানে এইবোৰ পতি খুলিছে তাৰপিছতো মায়ে দেখা নাই লাহে 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 আজি এসপ্তাহমানৰ পৰা অকণমানকৈ দেখিব লৈছে আৰু একেবাৰে ক্লিয়াৰ হোৱা নাই সেয়াই হ'বগৈ চাগে তেতিয়ালৈকে 1.5 মাহলৈকে সেয়া এতিয়া মোৰ ভাতৰ কাম আছে দেহামনক গা চা ধোৱা এইবোৰ কাম আছে নখকেইটা কাটিব লৈছোঁ নিদিয়ে তাই মাৰ মোবাইললৈ ভিডিঅ' কৰি আছে তাকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই যাব কি পাৰোঁ দেখাই যাম একো ৰেচিপি নাই আচলতে ৰেচিপি কি বনাব কাৰো একো খাবলৈ মনেই নাই খাবই নোৱাৰে কোনো একো গা চা একেবাৰে ঠিক হ'লেহে খোৱাৰ মানে হেৰিটো আহিব আৰু মুখত সেয়া তাকে ভাত বনাই আজৰি হ'লোঁ দালি ভাজি বনাইছোঁ আৰু বেলেগ একো নাই বুট কেইটামান তিয়াই থ'ব লাগিব সেইকেইটাই ভাতকেইটা যোৱাইছে আৰু ধুনীয়াকৈ ইমান গাটো মোৰ আজি অবহ লাগিছে চৰ্দি লাগি মোকে কিবা অশান্তি লগাই দিছে যেন মানে নবনাওকে যেন তেন বনালোঁ এতিয়া গাখীৰ চাহ একাপ ধুনীয়াকৈ কৰি আনিছোঁ চাহেকে খাই থকা আহিছোঁ একদম আদা দি বনাই আনিছোঁ ধুনীয়া চাহ একাপ এতিয়া চাহকণ খাই লওঁ খাই কৰিহে মই দেহামনক গা ধুৱাম আজি কি হ'ল মোৰ গাটো ইমান একদম কামেই একোৱে যেন নকৰি মই বিচনাত শুই থাকিম এনেকুৱা লাগিছে নকৰিলেও নহয় সেই কৰি মেলি হ'ল আৰু কমপ্লিট কোনোমতে কেতিয়া হয় লাগিছে আৰু কমপ্লিট কৰিলোঁ এতিয়া চাহকণ খাই লওঁ এইয়া ধুনীয়া গাখীৰ চাহ বনাই আনিছোঁ মালৈকে মোলৈকে আদা দি দিছোঁ একদম কণ খাইহে ভাল লাগিব মুখখন আৰু খাই লওঁ এতিয়া এয়া আজি দুপৰীয়া ভাত সাজ নিৰামিষকৈ বনাইছোঁ এইফালে ভাত এইফালে কেঁচা বুট এয়া ৰঙালাও পিটিকা এয়া ধুন্দুলি আলু ভাজি এয়া মাহৰ গুড়া নেমু আৰু মাহৰ গুড়া নেমু আৰু গাজ টেঙাৰ আচাৰ এয়া মালৈকে মোলৈকে বাঢ়ি লৈছোঁ এইফালে নেমু দিয়া দালি এয়া মায়ে মই খাই লওঁগৈ এতিয়া এয়া এইবাৰ আমৰ আচাৰ আমাৰ কৰা হোৱাই নাই এইকেইটা মানুহো নাই যেতিয়া কৰিব এইকেইটা আম কালি আকৌ কাষৰ খুৰী আহিছিলে লৈ আহিছিলে তাকে এতিয়া অথনি মই ধুই কৰি থৈ দিছোঁ ধুনীয়াকৈ শুকাই আছে এইকেইটা এতিয়া কাটিব লাগিব মায়ে যিহেতু কাটিব নোৱাৰে মই কাটিব লাগিব এইকেইটাকে আমাৰ ঘৰত ঢেৰ আম লাগিছে কিন্তু পাৰা মানুহ নাই কোনো তাকে এইকেইটাকে মই কাটি পেলাই নিমখত দিলে অকণমান তেওঁ আচাৰ হ'ব মই বিশেষকৈ মানে আমৰ আচাৰ মই বিৰাট ভাল পাওঁ খাই পেলাই এইকেইটাকে এতিয়া সন্ধিয়া এটা কাটি লওঁ এনেই আছোঁ টিভিটোকে চাই আছোঁ যেতিয়া কাটি লওঁগৈ এইকেইটাকে এতিয়া 5টা আমৰ কাটতে এইখিনি হ'ল অকণমান ইমান ধুনীয়া মিঠা আমখিনি মানে পকা নিচিনাই হৈছে আধা আধা মানে ধুনীয়া পৰিণতে হৈছে যে আধা মায়ে মই খালোঁৱেই ইয়াৰ পৰা ইমান ধুনীয়া খাবলৈ আৰু আম কাটি কি হ'ল চাওক মই আঙুলি দেখিছে এয়া কাটা গ'ল বহুত তেজ ওলাইছিল একদম এতিয়া ধুই দিছোঁ একদম বগা ওলাই গৈছে জেগা অকণমান কিন্তু দকৈ কাটিছে এতিয়া এইখিনি মই এতিয়া নিমখ দি থৈ দিওঁ ইয়াতে বেংকত কাম এটা আছিল গৈ আহিলোগে দেউতাৰ লগত গ'লো দেহামনকতো নিবই লাগিব দেউতাই মই দেহামনে গৈ আহিলোগে বেংকৰ পৰা আহি পেলাই দেহামনক জলপান দিছোঁ খাবলৈ এইফালে আমি চাহ একাপ খাই লওঁ ভাতৰ আধা কাম কৰিয়ে থৈ গৈছোঁ নহ'লে আহি দেৰি হয় বুলি কিন্তু মোৰ কাম পটককৈ হৈ গ'ল মানুহ বেছি ভিৰ নাই একেলগতে কাম হ'ল আধা ঘণ্টামানৰ ভিতৰত মই গৈ কৰি কাম হৈ ঘৰ পালোহি আহি পেলাই পটককৈ হ'ল ৰক্ষা তেওঁ তাত ৰখি থাকিবলৈ দিগদাৰ লাগে মানে দেহামনে আমনি কৰে বুলি আজি বাৰু তাইও আমনি নকৰিলে একো চাহকাপ খাই লওঁ এতিয়া আমি ৰাতিৰ ভাত বনাই আছোঁ এইফালে ভাত হৈ গ'ল দালিও বনাই হৈ গ'ল এতিয়া পটল ফ্ৰাই কৰিছোঁ আৰু আজি বনাম খাৰণী ভাজি এয়া পিঁয়াজ কাটি লৈছোঁ নহৰু আদা থেতেলিয়াই লৈছোঁ এয়া খাৰণী আৰু পানী মিক্স কৰি থৈছোঁ নহ'লে মোক মানে চৰ্দিয়ে লগ নেৰা হৈছে খাৰণী ভাজি খাই দিলেহে চাগে চৰ্দি নাইকিয়া হ'ব তাকে এতিয়া বনাম হৈ লওক খাৰণী ভাজি বনাবলৈ মই পটল ফ্ৰাই কৰা তেলখিনিতে পিঁয়াজ দি দিলোঁ পিঁয়াজখিনি অকণমান এতিয়া ধুনীয়াকৈ ভাজি ল'ম অকণমানকৈ আৰু বেছি একেবাৰে ৰঙচুৱাকৈ নহয় এয়া ভাজা হৈ গ'ল তাত দি দিলোঁ আদা নহৰু খুন্দি লোৱাখিনি সেইখিনি অকণমান ধুনীয়াকৈ মিক্স কৰি ল'ম আজি মই প্ৰথমবাৰ খাৰণী ভাজি বনাইছোঁ ময়ো নাজানো কেনেকৈনো বনাই মাক সুধি লৈ পেলাই বনাই আছোঁ আৰু ইয়াত দি দিলোঁ এইখিনি খাৰণী কমকৈ দিছোঁ পানী সৰহকৈ দি পেলাই ইয়াত দি দিলোঁ এইখিনি অকণমান ভালকৈ মিক্স কৰি ল'ম আৰু ইয়াত দি দিম এতিয়া
ভাত কেইটামান ভাত দি তেনেকৈ খাৰণী ভাজি বনাই এইটো খাই কিন্তু বিৰাট ধুনীয়া লাগে আগতে মায়ে বনায় এইবাৰ এতিয়া মায়ে নোৱাৰে কাৰণে মই বনাইছোঁ নহ'লে যি চৰ্দি কোব হৈছে মোৰ চবেই কৈ আছে খাৰণী খাবলৈ সেয়েহে আজি খাৰণী ভাজিকে বনাওঁচোন সেয়া বনাইছোঁ ভাতখিনি অকণমান ধুনীয়াকৈ মিক্স কৰি ল'লোঁ গেছটো মই ল' ফ্লেমে কৰি থৈ দিছোঁ আৰু ইয়াত এতিয়া দি দিম মই অকণমান জিৰা গুড়া আৰু অকণমান জালুক গুড়া ধুনীয়াকৈ অকণমান ভাতকেইটা সিজিব দিম এতিয়া সুধি বনাওঁতে মই হালধি দিব পাহৰিয়ে থাকিলোঁ নিমখো দি দিলোঁ মই জোখমতে ইয়াত নিমখ দিয়াটো দেখাবলৈকে নহ'ল হালধিও দি দিলোঁ অকণমান কালাৰটো মানে ৰঙা হোৱা নাই যে সেইকাৰণে আৰু অকণমান মই খাৰণী ওপৰতে দি দিছিলোঁ ইয়াত দেখিছেনে ধুনীয়াকৈ ৰঙা হৈ গ'ল আৰু অকণমান এয়া আমাৰ খাৰণী ভাজি ৰেডি হৈ গ'ল আজি মই প্ৰথমবাৰহে বনাইছোঁ খাৰণী ভাজি আৰু এইটো ভিডিঅ' এইখিনিতে সামৰি দিছোঁ আৰু 3 দিনৰ পৰা কৰি আছোঁ শেষ কৰিব পৰা নাই আৰু ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ এতিয়া আকৌ এটা ধুনীয়া ভিডিঅ'ত লগ পাম বহুত দিন ভিডিঅ' নকৰি কি কৰিম কি নকৰিম এলাহ তেনেকৈ থাকি গৈছে এইটো এইখিনিতে সামৰি দিছোঁ আৰু আজি